ডিব্ৰুগড়ত অপেনিং হ'ল দুখনকৈ ফ্লাইঅভাৰ। কনভয় ৰোডত নিৰ্মাণ হোৱা ফ্লাইঅভাৰখনৰ নাম হৈছে ডক্টৰ লীলা গগৈ ফ্লাইঅভাৰ আৰু থানা চাৰিআলিত নিৰ্মাণ হোৱা ফ্লাইঅভাৰখনৰ নাম হৈছে বাগ্মীবৰ নীলমণি ফুকন উৰণীয়া সেতু। হাই গাইস, আমি আজি আহিছো ফ্লাইঅভাৰ চাবলৈ। ব্ৰিজত আহিছা নি? আচ্ছা, মানে আজি ফুৰিব কাৰণে হয় নেকি? এটা অপেনিং কৰি কলে আহিছা বেটি কৈ দিয়া, বেটি কৈ দিয়া। হাই, নমস্কাৰ। হাই গাইস, আজি আমি আহিছো ব্ৰিজ চাবলৈ। হাই, নতুন ব্ৰিজ এটা অপেনিং কৰি থৈছে আজি। হয় নেকি? লাইট চাইট ফিটিং কৰিলে বাৰুকে। হয় নেকি? আমি ব্ৰিজে চাব কাৰণে আহিছো। নাই, ব্ৰিজখন ক'ত আছে? ডিব্ৰুগড় কনভয় ৰোডত। কনভয় ৰোডত। আচ্ছা, তুমি ক'ৰ পৰা আহিছা? মই আহিছো যোৰহাটৰ পৰা। হয় নেকি? ব্ৰিজ চাব আহিছা নি? বাহ, ভেৰি গুড। অপেনিংটো ধুনীয়াকৈ কৰিছে সিহঁতি। হয় নেকি? হয় নি? লাইট চাইট লগাই দিছে নি? লাইটটো ভাল লাগিছে এনেকুৱা পঢ়াই। मेरा मम्मी भी आए हैं। তোমাৰ মামী বি আহে? আচ্ছা, যোৰহাটৰ পৰা ফুৰিবলৈ অহা ভাগিনজনীৰ মুখত শুনিলেই নহয় কিমান ধুনীয়া হৈছে ফ্লাইঅভাৰখন। এইখনেই হৈছে কনভয় ৰোডৰ ডক্টৰ লীলা গগৈ ফ্লাইঅভাৰ। নৱনিৰ্মিত এই ফ্লাইঅভাৰ দুখনৰ জৰিয়তে আশা কৰিছোঁ জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। স্কুল কলেজৰ ষ্টুডেণ্টকে আদি কৰি সেই পথেৰে অহা যোৱা কৰা প্ৰত্যেকজন নাগৰিকৰ ট্ৰেফিক জামত ফচাটো এক প্ৰধান সমস্যা আছিল। আশা কৰিছোঁ বৰ্তমান এই ফ্লাইঅভাৰ দুখনে কিছু হ'লেও ডিব্ৰুগড়বাসীৰ বাবে সকাহ আনিব। কনভয় ৰোডৰ এই ফ্লাইঅভাৰখনৰ দুয়োকাষে অসমৰ চিত্ৰশিল্পীসকলৰ হাতৰ পৰশত জিলিকি উঠিছে অসমৰ প্ৰায় ৪০টাকৈ জাতীয় সম্পদ। জাপি, গামোচা, ঢুলীয়া, নাচনী, কপৌ ফুল, শৰাই, পখিলা, সত্ৰীয়া নৃত্য, ঢোল, তাল, খোল, অসমৰ এশিঙীয়া গড় এই আদি সকলোবোৰ ইমান সুন্দৰকৈ ছবি অংকন কৰিছে, দেখি সঁচায়ে মন মোহনীয়া হৈছে। এই জাতীয় প্ৰতীকসমূহ হৈছে আমাৰ অসমৰ সম্পদ আৰু লগতে এইসমূহ হৈছে আমাৰ অসমৰ গৌৰৱ। গতিকে কোনেও যেন ইয়াত থুক এষাৰ গুটখা তামোল পাণৰ পিক পেলাই ছবিবোৰ নষ্ট নকৰে। জাতীয় সম্পদসমূহ সংৰক্ষণ কৰি ৰখাটো আমাৰেই দায়িত্ব আৰু কৰ্তব্য, নহয় জানো? আশা কৰিছোঁ সকলোৱে বুজি পাব আৰু যাতে আমাৰ সম্পদসমূহ আমি ভালকৈ ৰাখিব পাৰোঁ আৰু বিশ্ব দৰবাৰত জিলিকাই ৰাখিব পাৰোঁ, সেয়া প্ৰত্যেকজন জনসাধাৰণৰে দায়িত্ব। সঁচাই ব্ৰিজখন দেখিবলৈ খুব সুন্দৰ হৈছে। আপোনালোকে পাৰিলে এবাৰ চাব আহিব আৰু ষ্টুডেণ্টসকলকো পাৰিলে আনিব দেখাবলৈ আৰু তেওঁলোকক প্ৰত্যেকটো ছবি বুজাই দিব যে এইটো আমাৰ অসমৰ কোনটো সম্পদ হয়। ভিডিঅ'টো চাই কেনে পালে আপোনালোকৰ মন্তব্য কমেণ্ট যোগে জনাব আৰু ডিব্ৰুগড়ৰ পৰা যিসকলে চাই আছে বা যিসকলে চাব গ'ল ব্ৰিজখন তেওঁলোকেও কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এয়া হৈছে ফ্লাইঅভাৰৰ ৰাতিৰ দৃশ্য। ৰং বিৰঙী লাইটৰ পোহৰেৰে ব্ৰিজখন খুব সুন্দৰকৈ জিলিকি উঠিছে।